সাহসিকে ক'বলৈ গ'লে আমাৰ শক্তি ক্ষিপ্ৰতাৰে বৃদ্ধি কৰিবলৈ চেষ্টা কৰাইছোঁ আৰু এই সময়ত অসমৰ সকলো ৰাজনৈতিক দলতকৈ আটাইতকৈ খৰতকীয়াকৈ শক্তিশালী হৈ পৰা ৰাজনৈতিক দলটোৰ নামেই ৰাইজৰ দল। আমাৰ ৰাইজৰ দলটো এতিয়া ফাষ্টেষ্ট গ্ৰ'য়িং পলিটিকেল পাৰ্টি অফ আছাম। তো আমি অসমত এতিয়া আটাইতকৈ খৰতকীয়াকৈ শক্তিশালী হৈছোঁ আৰু আমি 17টা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে প্ৰথমতে প্ৰস্তুতি চলাইছিলোঁ, কিন্তু এতিয়া দেখা গৈছে যে প্ৰায় 36টা বিধানসভা সমষ্টিত আমাৰ প্ৰস্তুতি এতিয়া গ্ৰেড এ পৰ্যায়ৰ। অৰ্থাৎ আমি সেই 36টা বিধানসভা সমষ্টিত আমি ৰাইজৰ দলে হয় জিকিম, নহ'লে আমাৰ লগতে জিকা পাৰ্টিটোৰ কণ্টেষ্ট হ'ব। গতিকে 36টা আমাৰ গ্ৰেড এ গ্ৰুপৰ আমাৰ সমষ্টি আছে, গ্ৰেড বিৰো তেনেকুৱা ধৰণৰ যথেষ্ট সংখ্যক সমষ্টি আছে আৰু গ্ৰেড বি সমষ্টিবিলাকক আমি নিৰ্বাচনৰ আগতে গ্ৰেড এলৈ উত্তীৰ্ণ কৰিবৰ কাৰণে কাম কৰি আছোঁ আৰু গ্ৰেড চিৰ যিবিলাক সমষ্টি আছে সেইবিলাককো আমি গ্ৰেড বি বা গ্ৰেড এলৈ উত্তীৰ্ণ কৰিবৰ কাৰণে দিনে ৰাতিয়ে ৰাইজৰ দলে কাম কৰি আছোঁ। আশা কৰোঁ যে 2026 চনৰ যি বিধানসভাৰ নিৰ্বাচন, সেই নিৰ্বাচনত অসমৰ শক্তিশালী প্ৰগতিশীল সকলোকে সামৰি লোৱা জাতীয় ৰাজনৈতিক দল, আঞ্চলিক ৰাজনৈতিক দল, ৰাইজৰ দল এটা আটাইতকৈ ডাঙৰ ফেক্টৰ হ'ব আৰু ৰাইজৰ দলক নোলোৱাকৈ 2026ত কোনেও নিৰ্বাচনত জয়ী হ'ব নোৱাৰিব আৰু ৰাইজৰ দলক নোলোৱাকৈ 2026ত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰিব। গতিকে 2026ৰ কাৰণে আমাৰ একদম প্ৰস্তুতিটো হ'ল যে 26ত আমি কিং মেকাৰ হ'ব খোজোঁ। স্পষ্ট ঘোষণা, কোনো লোক ডাক আমাৰ নাই। 26ত আমি কিং হ'ব নোৱাৰোঁ, কিন্তু 26ত আমি কিং মেকাৰ হ'ব খোজোঁ আৰু 31ত আমি নিজে চৰকাৰ গঠন কৰিব খোজোঁ। গতিকে তাৰ কাৰণে প্ৰস্তুতি অব্যাহত আছে। আমি জানো ৰাইজৰ দলে আমি জানো যে অসমৰ ৰাইজে অসমৰ আঞ্চলিক দল, অসমৰ জাতীয়তাবাদী দল, অসমৰ প্ৰগতিশীল আঞ্চলিক দল, সকলো জাতি জনগোষ্ঠী ধৰ্ম সকলোকে সামৰি লোৱা এটা সমন্বয়ৰ ৰাজনীতি কৰা আঞ্চলিক দল ৰাইজৰ দলক সকলোৱে সমৰ্থন দিব। মই সকলো অসমবাসী ৰাইজক 2026ৰ কাৰণে ৰাইজৰ দলক সমৰ্থন দিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি ৰাইজৰ দলে সঁচাসঁচিকে ক'বলৈ গ'লে আমাৰ শক্তি ক্ষিপ্ৰতাৰে বৃদ্ধি কৰিবলৈ চেষ্টা কৰাইছোঁ আৰু এই সময়ত অসমৰ সকলো ৰাজনৈতিক দলতকৈ আটাইতকৈ খৰতকীয়াকৈ শক্তিশালী হৈ পৰা ৰাজনৈতিক দলটোৰ নামেই ৰাইজৰ দল। আমাৰ ৰাইজৰ দলটো এতিয়া ফাষ্টেষ্ট গ্ৰ'য়িং পলিটিকেল পাৰ্টি অফ আছাম। তো আমি